নমস্কাৰ বন্ধুসকল, আসাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আৰু মই আছোঁ পথাৰত, আমাৰ পথাৰত ধাননি পথাৰত। চাওক আপোনালোকে এইফালে দাৱনীবিলাকে ধান কাটি আছে, দাই আছে মোৰ মাটিখিনি। আৰু মোৰ ছাইডৰ যিখিনি ধান আছিলে, বেলেগ মানুহৰ আছিলে, সেইখিনি গোটেইখিনি ধান কাটি শেষ হৈ গ'ল। অকল মোৰখিনি বাকী থাকিছিলে আৰু বেছি সিমান পকাও নাছিলে বাৰু। আৰু লগতে মই ব্ৰইলাৰ ফাৰ্মৰ লগত জড়িত হৈ আছিলোঁ যে ব্ৰইলাৰখিনি আছিলে ফাৰ্মত, সেইকাৰণে মানে সময় পোৱা নাছিলোঁ। আজি যিহেতু পৰহিদিনা মোৰ ব্ৰইলাৰখিনি লিফটিং হৈ গ'ল, তাৰপিছত এতিয়া ধাননি পথাৰত লাগি গ'লোঁ কাম। ফাৰ্মৰ কাম হৈ থাকিব আৰু চাফ চিকুণবিলাক কাইলৈৰ পৰা। কিন্তু ধান দেখিছে আপোনালোকে, মুঠিবিলাক চাওক কিমানকৈ পৰিছে। বিশেষকৈ মই কৰিছিলোঁ ব্ৰইলাৰ গু দি কিনি। মোৰ এই পথাৰ এইখিনিত মই ব্ৰইলাৰ গু দিছিলোঁ ইয়াত, যেতিয়া খৰালি আছিলে ধান ৰোৱাৰ আগে আগে। তো এতিয়া চাওক আপোনালোকে কেনেকুৱা হ'ল, মই আপোনালোকক সেইখিনিয়ে দেখুৱাম। মানে কি হয়, জৈৱিক পদ্ধতিৰে একচুৱেলি খেতি কৰি মই কেনেকুৱা কি পালোঁ, বা ধান খেতি কেনেকুৱা হ'ল। আৰু যে ব্ৰইলাৰ গু যে 30 টকা বেগকৈ বিক্ৰী কৰোঁ, মই বিক্ৰী কৰোঁতে মানুহে কিনিবলৈ বা কিছুমানে হয়তো 30 টকা দিবলৈ বেয়াও পাব পাৰে, কিন্তু তাৰ বেনিফিটটো কি মই সেইটোৱে দেখাব বিচাৰিছোঁ। চাব আপোনালোকে, চাওক আপোনালোকে মুঠি কেনেকৈ পৰিছে চাওক। মই পথাৰখন এবাৰ ভালকৈ দেখাই দিছোঁ। মোৰখিনি মুঠিবিলাক চাওক আপোনালোকে, দেখিছে আপোনালোকে ধানৰ মুঠি কিমান ঘনকৈ পৰিছে, সেইটো চালেই হ'ব আপোনালোকে। হয়তো বেলেগ জেগাত আপোনাৰ ইয়াৰ মোতকৈ বেছি ভাল হয়, হ'ব পাৰে। কাৰণ কেলৈ আমাৰ এই জেগাটো অলপ বাম এৰিয়া জেগা হয়, ইয়াত বানপানী নোসোমায়। সেই গতিকে কিছুমান জেগাত বৰ ভাল ধান হয়, কিন্তু আমাৰ ইয়াত এইটোৱে মানে বহুত ভাল, আমাৰ কাৰণে বহুত ভাল ধান। আৰু তো এনেই অন্য বছৰ বা আমি যদি এইখিনি নিদিওঁ, ইয়াৰ ব্ৰইলাৰ গুখিনি নিদিওঁ, তেতিয়াহ'লে ইমানটো ভাল নহয় মানে। তো সেই কাষৰ মানুহৰ ইমানটো ভাল হোৱা নাই। যাৰ যোনে দিছে, যোনে মোৰ পৰা বা বেলেগৰ পৰা আনি কিনি ব্ৰইলাৰ গুবিলাক পেলাইছে বা গোবৰ পেলাইছে পথাৰত, তেওঁলোকৰ খুব ধুনীয়া হৈছে, ধান খুব ধুনীয়া হৈছে। আৰু যোনে নাই দিয়া, তেখেতলোকৰ মোতকৈ আধা পাব আৰু তেনেকুৱা। তো এতিয়াও মোৰ কাটিবলৈ ধান বাকী আছে, এইফালে দাই আছে। আৰু আজি 4জনী আৰু মোৰ পত্নীও দাইছিলে, একেলগতে 5জনী হৈ কিনি। তো ইয়াৰ পৰা মোৰ কিমান দালে, আধা বিঘা মাটিও কাটিব নোৱাৰিলে। কাৰণ কেলৈ খুব ঘনকৈ মুঠি পৰিছে বুলি কৈছে। মই সুধিছিলোঁ কিয় ইমানখিনি পৰা নাই, খুব ঘন পৰিছে, সেইকাৰণে মানে আমি শেষ কৰিব পৰা নাই। তো গৈ আছে আৰু কাইলৈ আৰু আহিব, কাইলৈ আকৌ মাতিছোঁ। তো এইটোৱে কথাটো হ'ল কি, মই আপোনালোকক ইয়াৰ প্ৰুফটো মানে একচুৱেলি দেখাবৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। কাৰণ মই যেতিয়া ধানখিনি সৰু হৈ থাকোঁতে যেতিয়া বনাইছিলোঁ ভিডিঅ'টো, বহুতে কমেণ্টো কৰিছিলে মোক যে যেতিয়া ধান লাগিব তেতিয়া গম পাম ধান হয় নে নহয় ব্ৰইলাৰ গু দিলে। তো সেই গতিকে মই আজি দেখাই দিব বিচাৰিলোঁ আপোনালোকক। আৰু ধানৰ মুঠিও বহু গধুৰ হয়, এইখিনি দেখিছে, খুব ধুনীয়া ধান। আৰু মই ধান ডাইৰেক্ট থোকবিলাকো দেখাম আপোনালোকক। এইবিলাক চব থোকবিলাক দেখিছে, আগতে ধান নহয়েই, কিন্তু মই ব্ৰইলাৰ গু যেতিয়াৰ পৰা দিব লৈছোঁ তেতিয়াৰ পৰা খুব ধুনীয়া ধান হৈছে মোৰ।